মই বিনম্ৰভাৱে সকলোকে অনুৰোধ কৰিছোঁ, আজিৰ প্ৰসংগটো মানে বিৰাট গুৰুত্বপূৰ্ণ আৰু কিছুমান কথা আচলতে নক'লেও নহয়। বহু ক্ষেত্ৰত, বহু সময়ত, বহু ৰাজনীতিবিদে বহু কথা ক'ব নোৱাৰে, বিভিন্ন ধৰণৰ হেঁচাত থাকে। কিন্তু মই ভাবোঁ আমি বহু কথা, বহু সময়ত আমি সৰু মানুহ হ'লেও মাত মাতি যোৱা উচিত, আমি মুখৰ হ'ব লাগিব। এইবাবেই যে আমি অতীতত যিখিনি শিকি আহিছোঁ, ঠেকি আহিছোঁ, তাৰ পুনৰাবৃত্তি আমি হ'বলৈ দিব নোৱাৰোঁ। আপোনালোকে এটা কথা মন কৰিছেনে? মুখ্যমন্ত্ৰী মহোদয়ৰ যিবোৰ বক্তব্য, সেই বক্তব্যবোৰৰ দ্বাৰা তেখেতৰ যি স্ববিৰোধী মন্তব্য আৰু তেখেতে আচলতে অসমখনক যেন জ্বলাবলৈ চেষ্টা কৰি আছে, যেন সংঘৰ্ষ মানে লগাবলৈ চেষ্টা কৰি আছে, আমি এনেকুৱা দেখা পাইছোঁ। কাৰণ ইয়াৰ আগৰ কেইটা দিনত আমি দেখিলোঁ যে অসমৰ যিবোৰ জাতীয় সংগঠন আছে, সেই জাতীয় সংগঠনবোৰক আৰু জনজাতীয় সংগঠনবোৰক মানে কংগ্ৰেছৰ বিৰোধী হ'বৰ বাবে তেখেতে আচলতে উচতাইছে আৰু জনজাতিৰ কংগ্ৰেছ চৰকাৰখন যে জনজাতিৰ বিৰোধী হয়, এইটো তেখেতে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। দ্বিতীয়তে তেখেতে আজি কালি এটা সাংঘাতিক ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে যে আলফাই অসমত কুটাঘাতমূলক কাৰ্য কৰিব নালাগে, কিন্তু বেলেগত কৰিব লাগে। আৰু সেনা বাহিনীৰ বিপক্ষে তেখেতে কুটাঘাতমূলক কাৰ্য তাৰমানে আলফাক কৰিবৰ কাৰণে উচতনি দিছে। এইটোতো সাংঘাতিক গৰ্হিত কাম কৰিছে। ভাৰতৰ সেনা বাহিনীৰ বিপক্ষে আলফাক উচতনি দিয়াটো এজন মুখ্যমন্ত্ৰীয়ে কিমান উচিত আৰু অনুচিত, এই কথা এবাৰ আপোনালোকে বিচাৰ কৰি চাব। আমি বিশেষকৈ মই উপলব্ধি কৰিছোঁ, সঁচাকৈয়ে তেওঁ আচলতে মন মগজু অকণমান অস্থিৰ হৈছে নেকি। তেখেতেতো নিজেই আচলতে আগতে কৈ থৈছিলে যে তেখেত বলীয়া কুকুৰ, তেখেতক জোকাই ল'লে দিগদাৰ আছে। কিন্তু তেখেতক জোকাই ক'ত লোৱা হৈছিলে? তেখেতক জোকাই এটা কথাত লোৱা হৈছিলে, তেখেতৰ পৰিয়ালৰ সম্পত্তি কংগ্ৰেছ দলে উজাগৰ কৰিম বুলি কৈছিলে। আৰু সেই তেতিয়াৰ পৰাই যেন তেওঁ পণ লৈছে যে তেখেতৰ পৰিয়ালৰ সা সম্পত্তিৰ কথা হয়তো আৰু ভিতৰুৱা কিবা কিবি আছে, উজাগৰ কৰাৰ আগত কংগ্ৰেছ দলক বিভিন্ন ধৰণেৰে বিভিন্ন জাতি জনগোষ্ঠীয় যিবোৰ সংগঠন, সেই সংগঠনবিলাকক তেওঁ কিনি ৰাখিছে। কাৰণ তেওঁৰ অপৰ্যাপ্ত টকা, সাৰদা, লুই বাৰ্জাৰ, উত্তৰ কাছাৰৰ 1000 কোটি কেলেংকাৰীৰ পৰা ইত্যাদি কৰি তেওঁৰ অবাধ হাৰত তেখেতৰ হাতত টকা পইচা আছে। ক'ভিডৰ ফাণ্ডৰ যি CM ফাণ্ড আছে, সেই ফাণ্ডৰ হিচাপটো তেখেতে কাকো দিয়া নাই আৰু কোনেও খুজিলেও তেখেতে নিদিয়ে, এইটো সঁচা কথা। গতিকে তেখেতৰ অপৰ্যাপ্ত টকা দি তেখেতে যেতিয়া বিভিন্ন ৰাজ্যৰ MLA বিধায়কসকলক তেখেতলোকে কিনিব পাৰে, অসমৰ জাতীয়তাবাদী সংগঠনকেইটাক কিনাটো কিমান ডাঙৰ কথা, জনজাতীয় সংগঠনকেইটাক কিনাটো কিমান ডাঙৰ কথা। তেওঁলোক কিমান সচেতন হয় নহয়, এয়া সময়ে বাছ বিচাৰ কৰিব আৰু সময়ে এইখিনি আচলতে দেখাই আহিছে। এতিয়া কথা হ'ল, মই ইয়াত আজি দুটা প্ৰসংগ বিশেষকৈ দাঙি ধৰিম। মুখ্যমন্ত্ৰী মহোদয়ে এটা হয়তো বিচাৰিছে যে প্ৰয়োজন সাপেক্ষে অসম জ্বলি যাওক, অসম মণিপুৰ হৈ যাওক, দ্বিতীয় মণিপুৰ। কিন্তু তেখেতৰ পৰিয়ালৰ গালৈ আঙুলি টোওৱা তেখেতে সহ্য নকৰে, 1 নম্বৰ। 2 নম্বৰ কথা হৈছে, যি কংগ্ৰেছ দলে তেখেতৰ বিৰুদ্ধে থিয় দি উঠাৰ সম্পূৰ্ণ সক্ষমতা ৰাখে, আৰু আপোনালোকে দেখিছেই যোৱা লোকসভাৰ সময়ৰ পৰা তেখেতৰ মতিগতি সম্পূৰ্ণৰূপে সলনি হৈছে। সেই কংগ্ৰেছক কেনেধৰণেৰে কি কংগ্ৰেছৰ গাত দুখ জাপি পেলাই নি অসমৰ ৰাইজক তথা বিভিন্ন সংগঠনবিলাকক উচতাই জোল খাব পাৰি, সেয়া তেওঁ কণ্টিনিউৱাছলি আচলতে প্ৰচেষ্টা লৈ আছে। এতিয়া 1 নম্বৰ কথাটো হৈছে, মুখ্যমন্ত্ৰীয়ে যে এলিগেশ্যন আনিছে যে কংগ্ৰেছে জনজাতিৰ বিৰুদ্ধে কাম কৰে। এতিয়া মই সকলোকে সুধিব বিচাৰিছোঁ, সঁচাকৈয়ে কংগ্ৰেছে জনজাতিৰ বিৰুদ্ধে কাম কৰে নেকি? আজি মই মোৰ প্ৰিয় সকলো কংগ্ৰেছ সতীৰ্থ কৰ্মীক কৈছোঁ, বহু কংগ্ৰেছৰ নেতাই ক'ব নোৱাৰা দুটামান কথা মই স্পষ্ট ৰূপত আজি মোৰ লাইফটোৰ জৰিয়তে দাঙি ধৰিবলৈ চেষ্টা কৰিম। ৰাজনীতিৰ ঊৰ্ধত গৈ অসমীয়া জাতিৰভাৱে আমি কিছু কথা ক'বই লাগিব, আমি মাত মাতিবই লাগিব। গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি মই ভিডিঅ'টো আশা ৰাখিছোঁ। প্ৰথম কথা হ'ল, সঁচাকৈ কংগ্ৰেছে কি জনজাতিৰ বিৰুদ্ধে কাম কৰে? যদি কংগ্ৰেছে জনজাতিৰ বিৰুদ্ধে কাম কৰে, তেতিয়াহ'লে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত যিবোৰ ট্ৰাইবেল বেল্ট দিয়া হৈছিলে, সেইবোৰ কি কংগ্ৰেছে ভুল কাম কৰি থৈ গৈছিলে? আজি জনজাতীয় সংগঠনৰ লোকসকলে এই প্ৰশ্নৰ উত্তৰ দিব। আৰু কংগ্ৰেছেইটো আপোনালোকক স্বায়ত্ব শাসন দিছিলে, আপোনালোকৰ হাতত অৰ্পণ কৰা নাছিলে? মিচিং অট'নমাছ কাউন্সিল, কাৰ্বি অট'নমাছ কাউন্সিল, ডিমাচা, দেউৰী, BTAD, এইবিলাক কোনে আপোনালোকক দিছিলে? কোনে আপোনালোকক অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে শক্তিশালী কৰাৰ কাম কোনে কৰিছিলে? আপোনালোকক কংগ্ৰেছ দলে কৰা নাছিলে জানো? এই কথাবোৰ আপোনালোকে নহয় বুলি যদি প্ৰতিপন্ন কৰিব পাৰে, তেতিয়াহ'লে মই ৰাজনীতি ত্যাগ কৰিম। সামান্য মানুহ মই, বহুত তেনেই ক্ষুদ্ৰ মই এগৰাকী কৰ্মকৰ্তা হয়, কিন্তু তথাপিতো মই কৈছোঁ, যদি আপোনালোকে জনজাতীয় সংগঠনে প্ৰমাণ কৰিব পাৰে যে কংগ্ৰেছ দলে আপোনালোকৰ বাবে কাম কৰা নাই, তেতিয়াহ'লে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। আজি ট্ৰাইবেল বেল্টেই হওক, সাহিত্য পৰিষদেই হওক,
আপোনালোকে যদি ভাল কাম হৈ আছে বেয়া কাম হৈ আছে তাত আজিৰ তাৰিখত আজি চৰকাৰখন জগৰীয়া এটা কথা মই উদাহৰণ দিব বিচাৰোঁ কাৰ্বি আংলঙত আজিৰ তাৰিখত কাৰ্বি লোকতকৈ কিন্তু বেছি হিন্দু বেংগলী তাত আছে আজি তাত মাৰোৱাৰী বেছি আছে আজি তাত বিহাৰী তাত বেছি আছে যদি আপুনি চাবলৈ যায় আমি অভিনীলৰ ঘটনা পাহৰা নাই আজি এই অসমীয়া কোচ কলিতা বৰাসকলক তেখেতলোকে ঘিণ কৰে কিন্তু তাত বেংগলী আছে তাত বিহাৰী আছে তাত মাৰোৱাৰী আছে মই এইবিলাক সমস্ত কথা মানে যেতিয়া মই জেলৰ ভিতৰত থাকোঁ তেতিয়াও মই বহু কথা গম পাই আহিছিলোঁ গতিকে ইয়াত বহুত কথা ভাবি চিন্তি চাবলগীয়া আছে কিছুমান কথা কংগ্ৰেছৰ ওপৰত দুখ জাপি দিলে আচলতে নহয় প্ৰথম কথা দ্বিতীয় কথাটো হৈছে ট্ৰাইবেল বেল্টৰ নামত তেখেতলোকে যে এই উচ্ছেদ চলাইছে এই চৰকাৰখনে আচলতে এই উচ্ছেদ কাৰ বাবে চলাইছে সঁচাকৈয়ে ট্ৰাইবেল বেল্টৰ ট্ৰাইবেল লোকসকলৰ বাবে নে পুঁজিপতিসকলৰ বাবে আজি শিলসাগৰ ভূমি কাক দিয়া হ'ব আপোনালোকে জানেনে আজি ইটো ইছ্যু আহিছে টিভি চেনেলবিলাকে দেখাইছে ছ'চিয়েল মিডিয়াত উত্থাপন হৈছে সেইটো এৰি দিছে কাইলৈ খতম তাৰ ইতিবৃত্ত কি হ'ল মানে সমাপ্তি কেনেধৰণে ঘটিলে কাৰো হাতত নিশ্চিত উত্তৰ নাই আৰু মানুহে ইচ্ছাও নকৰে মানুহে গৰম গৰম খবৰ সকলোকে খাবলৈ লাগে এতিয়া কথা হ'ল আমি জনাত এই যে ট্ৰাইবেল বেল্টৰ মাটি তেওঁলোকে যে আজি উচ্ছেদ চলাইছে এয়া কিন্তু তেওঁলোকৰ অঙহী বঙহীৰ কাৰণে তেওঁলোকে শ্বেয়াৰ লৈ পুঁজিপতিৰ হাতত এই মাটি অৰ্পণ কৰিব যিমান দূৰ ভিতৰুৱা সূত্ৰৰ দ্বাৰা আমি খবৰ পাইছোঁ এয়া মাটি ট্ৰাইবেল বেল্টৰ ট্ৰাইবেল লোকসকলে পাবনে নে ইয়াত পুঁজিপতিয়ে থাকিব ঠিক আছে যদি ট্ৰাইবেল বেল্টত থাকিব নোৱাৰে মুছলমানো থাকিব নোৱাৰে আৰু আমি কোচ কলিতা বৰা হাজৰিকা এইবিলাকেই আমি কিনিব নোৱাৰোঁ তেনেস্থলত তাত বেলেগ সকলো থাকিব নোৱাৰিব যদি ন্যায় হয় সি সমান হ'ব লাগিব সি সকলোৰে বাবে সমান হ'ব লাগিব উচ্ছেদ কৰক আপোনালোকে নাভাবিব যে মিয়াসকলক মুছলমানসকলক উচ্ছেদ কৰাৰ কাৰণে আমাৰ গা পৰিছে উচ্ছেদ কৰি দিয়ক আমাৰ গা নুপুৰে কিন্তু আপোনালোকে মানৱীয় দৃষ্টিভংগী ৰাখি আইনগতভাৱে যেনেদৰে পদক্ষেপ ল'ব লাগে তেনেদৰে আপোনালোকে পদক্ষেপ লওক আগতে আপোনালোকে আইনগত জাননী দিয়ক তেওঁলোকক ৱাৰ্ণিং দিয়ক সময়সীমা বান্ধি দিয়ক তাৰপিছত যদি নাযায় তেখেতলোকক অকণ বল প্ৰয়োগ কৰক তেখেতলোকৰ ঘৰ দুৱাৰৰ ক্ষেত্ৰত কৰক কিন্তু মানুহৰ ওপৰত শিশুৰ ওপৰত এই বয়োবৃদ্ধ লোকসকলৰ ওপৰত আচলতে অত্যাচাৰ কৰিব নাপায় সকলোৰে ছাল একেটাই সকলোৰে গাত একেখিনিয়ে তেজ থাকে সকলোৰে হৃদয় একোখন থাকে মানুহৰ ওপৰত বলি হ'ল বুলি আচলতে নিৰ্বলীৰ ওপৰত ইমান অত্যাচাৰ কৰিব নাপায় ভগৱানে দিও চাই ভগৱানে নিও চাই ৰাজনীতিত আপুনি কোনো আচলতে চিৰযুগমীয়া নহয় হিটলাৰো গ'ল ছাদ্দাম হুছেইনো গ'ল এই কথাবিলাক কৈ আহিছে আচলতে গতিকে হিমন্ত বিশ্ব শৰ্মাও এদিন মৰিব আগত ময়ো মৰিব পাৰোঁ আগত তেখেতো মৰিব পাৰে বেলেগো মৰিব পাৰে কিন্তু ইমান আকলোৱা ইমান অত্যাচাৰ কৰি যাব নালাগে